মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ইতিমধ্যে আজমল সুপাৰ 40 2024 চনৰ ফাৰ্ষ্ট পেজৰ কোৱেশ্চন পেপাৰৰ পৰা 30 নম্বৰলৈকে মই কৈ দিছোঁ আজি 31 পৰা আৰম্ভ কৰিবলৈ লৈছোঁ লক্ষ্য কৰা তলত দিয়া উক্তিকেইটা অধ্যয়ন কৰি শুদ্ধ বিকল্পটো বাছি উলিওৱা আচ্ছা ষ্টেটমেন্টত কি দিছে তোমালোকৰ বৰষুণৰ দিনত তীব্ৰ বেগেৰে বাহন চলোৱাটো কঠিন তাৰ পিছত উক্তিটো কি দিছে তোমালোকৰ মানে আৰু বিবৃতিটো কি দিছে সংস্পৰ্শত থকা পৃষ্ঠৰ প্ৰকৃতিৰ ওপৰত ঘৰ্ষণ নিৰ্ভৰ কৰে তোমালোকে চাইছা এইটো শুদ্ধ কিন্তু এইটো কিন্তু ইয়াৰ কাৰেক্ট এক্সপ্লেনেশ্যন নহয় হয়নে হেকাৰে সোৱাজকচোন প্ৰকৃত ব্যাখ্যা এটা নহব ব্যাখ্যাটো ঠিকমতে হোৱা নাই উভয় সত্য কিন্তু দুই উক্তিটো ওয়ানৰ প্ৰকৃত ব্যাখ্যা নহয় তাৰে তোমালোকৰ 2 নম্বৰ অপচনটো কাৰেক্ট হ'ব চাইছা নেক্সটত আছে কি 32 নম্বৰটো ঘোড়া এটাই গাড়ীখন টানতে কিয় প্ৰথম কেইটামান খোজ অধিক বল প্ৰয়োগ কৰিব লাগে হয়নে ইয়াত কৈছে তোমালোক কি স্থিতি ঘৰ্ষণ বুজি পাইছনে কোৱেশ্চনটো তোমালোকে যে প্ৰথম অৱস্থাত যেতিয়া তোমালোকে গাড়ীখন টানিবা তেতিয়া প্ৰথম 2-3 খোজত কষ্টটো অলপ বেছি হয় তাৰ পিছত কষ্টটো কম হয় তাৰ প্ৰথম অৱস্থাত ই স্থিৰ হৈ থাকে তাৰ তাত স্থিতি ঘৰ্ষণ জড়িত হৈ থাকে যেতিয়া লাহে লাহে গতি কৰে তেতিয়া গতি ঘৰ্ষণ হয় স্থিতি ঘৰ্ষণ গতি ঘৰ্ষণতকৈ বেছি হোৱাৰ কাৰণে ঘটনাটো ঘটে তেনেহলে আমি চাওঁ আচ্ছা স্থিতি ঘৰ্ষণ পিছল ঘৰ্ষণতকৈ বেছি এটা নহয় পিছল ঘৰ্ষণৰ কথা নাই ইয়াত আচ্ছা ইয়াত 2 নম্বৰ দিছে পিছল ঘৰ্ষণ ঘূৰ্ণি ঘৰ্ষণতকৈ বেছি এটো নহয় গাড়ীখন গতি আৰম্ভ কৰাৰ পাছত কোনো ঘৰ্ষণ বলে কাম নকৰে এটো নহয় তাৰপিছত লাষ্টটো কি দিছে গতি আৰম্ভ হোৱাৰ প্ৰথম কেইটামান খোজত সময়ত বায়ুৰ ঘৰ্ষণ বেছি হয় এটো নহয় তেনেহলে আমাৰ ইয়াতে যাব লাগিব ইয়া ঘূৰ্ণি ঘৰ্ষণকে পিছল ঘৰ্ষণ বুলি কৈছে তেনেহলে 1 নম্বৰটো তোমালোকৰ কাৰেক্ট হ'ব স্থিতি ঘৰ্ষণ পিছল ঘৰ্ষণতকৈ বেছি কিন্তু অপচনটো ইয়াত ঠিক হোৱা নাই পিছল ঘৰ্ষণৰ পৰিৱৰ্তে এটা হ'ব লাগিছিল ঘূৰ্ণি ঘৰ্ষণ কাৰণ ঘোড়াৰ গাড়ীৰ চকা পিছলি নাযায় ঘূৰিহে যায় যিয়ে নহওক তোমালোকৰ 1 নম্বৰ অপচনটো কাৰেক্ট 3 নম্বৰ 33 নম্বৰটোত কি আছে বাৰু যেতিয়া কোনো ধ্ৰুৱক বলে কোনো বস্তুৰ ওপৰত ক্ৰিয়া কৰে আৰু বস্তুটোৰ স্থিৰ অৱস্থা গতি আৰম্ভ কৰে তেতিয়া কি হয় ধ্ৰুৱক বল না বস্তু এটো আছে ইয়াত এফ বলে ক্ৰিয়া কৰি আছে ফিক্সড বল হয়নে তেতিয়া কি ঘটনা ঘটিব ই গতি আৰম্ভ কৰিলে ধ্ৰুৱক বলে যেটো কাম কৰি আছে কি কৈছে ৰবাচোন ইয়াৰ ত্বৰণ ধ্ৰুৱক হয় অৰ্থাৎ ত্বৰণ পৰিৱৰ্তন নহয় ইয়াৰ বেগ স্থিৰ হাৰত বৃদ্ধি হয় 2 নম্বৰ অপচনত দিছে আৰু 3 নম্বৰ অপচনটো দিছে তোমালোকৰ কি ই অতিক্ৰম কৰা দ্ৰুত সময়ৰ সমানুপাতিক হয় তেনেহলে এই 3টা পইণ্টৰ ভিতৰত কোনটো ৰাইট ইয়াৰ ত্বৰণ ধ্ৰুৱক হয় বুলি কৈছে নাই এইটো শুদ্ধ হ'ব তোমালোকৰ 1 নম্বৰটো মাত্ৰ শুদ্ধ হ'ব আৰু বাকিলা শুদ্ধ নহয় কিয় নহয় জানা কৈছো আমাৰ লগৰ এটা ফৰ্মুলা আছে যে F is equal to ma হয়নে m তো হল বস্তুটোৰ ভৰটো ধ্ৰুৱক থাকে ধৰা হল 40 কেজি ওজনৰ কি ভৰৰ বস্তু এটা 40 কেজি থাকিব আৰু বল তোমালোকে 10 নিউটন প্ৰয়োগ কৰিছা হয়নে তেনেহলে ইও ধ্ৰুৱক তেনেহলে ই কি হ'ব নিশ্চয় এটো ত্বৰণটো ধ্ৰুৱক হ'ব গতিকে 1 নম্বৰ অপচনটো তোমালোকৰ কাৰেক্ট আচ্ছা আৰু এটা কোৱেশ্চন আমি ডিল কৰিব বিচাৰিছো